এইয়া মানে মটৰ জ্বলি যায় এইখিনি সোমোৱাই পেলাই অলপ দিন চলালেই হ'ল, বেছি দিন নালাগে। 15-20 দিন যদি চলি থাকে ইয়াৰ কইলটো শ্বৰ্ট চাৰ্কিট হৈ পেলাই গোটেই কইলটো যাবগৈ আৰু লগতে সেন্সাৰটো গুচি যাব। নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা ভিডিঅ' লৈ পেলাই স্বাগতম জনাইছোঁ IB বেটেৰী ৰিপেয়াৰিং চেণ্টাৰ। তো মটৰ যিটো ই ৰিক্সাৰ মটৰত যিটো অইল সোমাই যায়, অইল সোমাই গ'লে মটৰটোৰ কইলটো পুৰি যায় আৰু পুৰি গ'লে মোটামুটি 5,000 পৰা 7,000 টকাত লাগে চেঞ্জ কৰিবৰ কাৰণে। তো চেঞ্জ নকৰিবলৈ কাৰণে যিটো নেকি মটৰটোত অইল সোমাই পেলাই কইলটো বেয়া হৈ যায়, সেই বেয়া নহ'বলৈ কাৰণে কি কৰিব লাগে গোটেই ভিডিঅ'টো মই দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টোত জড়িত হৈ থাকক, পাৰে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মটৰটো ভিজা থাকিলে কি হয়, কেঁ কৰি চাউণ্ড দিয়ে আৰু এই মটৰৰ পৰা যদি অইল ওলাই থাকে বা ভিজি থাকিলেও মটৰটো জ্বলি যোৱা চান্স থাকে, ভিতৰৰ কইলটো। ঠিক আছে, এইটো মটৰটো কি কৰিব লাগিব, পেট্ৰল দি পেলাই চলিড কৰি পেলাই ৱাছ কৰি দিব লাগিব। এইটো মটৰটো টুকি দিব লাগিব এনেকৈ, টুকি দিয়াৰ লগে লগে টুকি দিয়ে এইটো অইল সোমাই গ'ল, পুৰা অইল সোমাইছে, ভিতৰত অইল সোমাইছে। তেতিয়া মোটামুটি 5,000-7,000 টকা ঢাক্কা আহি যাব। গতিকে যিমান পাৰে সোনকালে মটৰটো চাব, তলেদি যদি তিতা থাকে তেতিয়াহ'লে ৱাছ আৰু অইল চিলটো চেঞ্জ কৰাই ল'ব। Four side, Excel side. এরকম দেখা যায় সাবারা খাতনা করো বুঝলা, এটাই মেসেজ ক্লেম করবো তোমার ইউটিউব ভিডিও সারা যাই এটা ভিডিও বানাবা এখানে 1 সেকেন্ড বললি নামটা বেশি ভালো মামু এক কো আমি হেলনে ওরা তারা স্ল্যাং শুলে ওখানে যেতেছি লাগাবি কাজ লাগা দিও পালে করে করো এরকম কি এই যে ডাক্তার বাইরে লাগাচ্ছি স্কুল খায় না বেলা একদম ফুল সার্ভিস। হ্যাঁ হ্যাঁ, মানে পুরা বিয়ারিং ওকে আছে। হ্যাঁ কি ধুনীয়াকে চলিছে, কোনো আৱাজ নাই, কোনো হেৰি নাই, বঢ়িয়া বঢ়িয়া আগলে মাৰো। আজি এখন গাড়ীৰ কমপ্লিট মটৰ সাৰ্ভিসিং কৰা হৈছে, মটৰ ৱাশ। এইটো মামু মটৰ সাৰ্ভিসিং কেনেকুৱা হৈছে? ভাল হৈছে, মজা হৈছে, ভাল কাম কৰে। এতিয়া মোটামুটি মটৰটো শুকাই গ'ল, এনেকৈ চাব, শুকাইছে, মোটামুটি শুকাই গ'ল। বাছ এতিয়া মটৰটো ফিট কৰিব পৰা যায়। এইটো হ'ল ৰেচিবন আঠাটো কমপ্লিট ছাইডেদি দি দিব লাগে। দি দিলে কি হ'ব, পানী দি যদিও গুচিও যায় কেতিয়াবা পানীটো সোমাবলৈ চান্স নাপায়। সেইটো কাৰণে দিয়াটো জৰুৰী, নিদিলেও চলে কিন্তু দিয়াটো জৰুৰী। মেকানিক মামুৱে কি দিছে, এইটো গ্ৰীজ দি দিছে যাতে বিয়াৰিংটো আৰু লাইফটো বাঢ়ি যায়। ইয়াত আহিছে ন, ইনাই ই ৰিক্সা ৰিপেয়াৰিং চেণ্টাৰ। একদম ফাটাফাটি, কি মজা, চাউণ্ড টাউন নাই, ধুনীয়া চলিছে।